নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু আজি আমাৰ পথাৰখন দেখুৱাম। যিবিলাক মাটিত আগতে একাঠু পানী আছিল, বৰ্তমান সেই মাটিবিলাকত পানী নাই, একদম শুকাই গৈছে। য'ত ধান খেতি কৰিব পাৰে তাত বৰ্তমান এই দেখাই পাইছা কেইৰকম হৈছে, পূৰা মাটি ফাটি গৈছে। এতিয়া মাহ খেতি কৰিব পৰা যায়। কিন্তু আগতে কংগ্ৰেছৰ দিনতো এনেকুৱা একবাৰ খৰাং হৈছিল আৰু তেতিয়া তেল দিছিল। কিন্তু এতিয়া তেলৰ দাম বাঢ়াৰ কাৰণে তেল নেদে নেকি, সেইটো বিশেষ নাজানো। যে নহওক, তেল নেদিলেও নাই, যদি এক বস্তা মাহৰে বিধান দিল হয়, কমচে কম মাহ খেতিখিনি কৰিব পাৰিলোঁ হয়। আৰু আগতে চাহ আমাৰ পথাৰখনত পানী দেখছা নাই, কিমান দেখছোঁ, ক'তো পানীয়ে নাই। আৰু বিধানবিলাক কিমান ওখ হৈছে, মানে বৰ্তমান একদম উপযুক্ত সময় হৈছে এই বিধানবিলাক ৰুব লগা। কিন্তু কি হ'ব, এই মাটি চাহপাৰা সুখে একদম কিবা হৈ গৈছে। এতিয়া যদি মাহ ফেলে দিয়া যায় নহয়, এই একদম ফাৰ্ষ্ট ক্লাছ হ'ব মুঠতে। আৰু চাহ নাজাৰা মুঠতে বহুতেই ধুনীয়া। কিন্তু বতৰটোৱে মানে বৰষুণ আহোঁ আহোঁ কৰে, কিন্তু বৰষুণ নাহে। এই চাহ কি ধুনীয়া, কিন্তু এটাই বেয়া লাগে, মানে পানী নাই। আৰু এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ বৰ্তমানৰ কৃষি মন্ত্ৰী তেখেতক ক'ব বিচাৰোঁ যে যদি সঁচাই খেতিয়কবিলাকক তেল দিয়া, তেতিয়াহ'লে নিশ্চয় আমি খেতিডৰা ক'ব পাৰিম মাটি কেইৰকম ফাটি গৈছে। আৰু যদি তেল নিদিয়া তেতিয়াহ'লে মাহকে এক বস্তা দি, ভাল মাটিমাহ এক বস্তা দি আধা খাম আৰু আধা খেতি কৰিম। তাৰপিছত চাবি খেতি কি হাই ফাই হ'ব। আৰু এই কঠীয়াবিলাকতে দেখছা, যদি পানী নহয় এইগিলা গৰুক কাটি খুওৱা হ'ব। তাৰ বাহিৰে বেলেগ উপায় একো নাই। গৰুক কাটি খুৱাই হাল বাই ডাইৰেক্ট মাহ খেতি লাগে দিম। মুঠতে খেতি কৰাটো ফাইনেল, খালি আপোনালোকে আমাক ভাল কোৱালিটিৰ বীজ দিয়ক। হয় মাহ খেতি, ধান খেতিটো কৈছোঁৱে বিধান দিছিল, বিধান পাইছোঁ, গাজিছে, ডাঙৰ হৈছে। এইবিলাক বিধান দিছিল চৰকাৰৰ পৰা, আৰু বিধান পাইছোঁ, গাজিছে, ডাঙৰ হৈছে, কিন্তু ৰুবাক লাগি পানী নাই। গতিকে কি বুলি ক'ম, চাহ এতিয়া পানী যদি কমভাত দেখছা, গোটেই শুকান একদম ফুটবল হেন হৈ আছে। আৰু চাহ কি মানে বেলেগ এটা খৰালি মাহ পথাৰবিলাক যেনেকুৱা গোটেই মানে সমান হৈ থাকে সেই ৰকম। এতিয়া চাহ কমফৰ্ট পানী দেখছা নেকি, সেই পচ খুটা আগতে প্ৰায় 3 ফুটমান পানী উঠি আছিল, কিন্তু এতিয়া 3 ফুট নহয়, 3 ইঞ্চিও পানী নাই। মানে পানী নায়ে, মাটিগিলা এনেকৈ শুকাইছে নহয়, চেপিলেও পানী নলায়। সেই চাহ কিমান দূৰক লাগি দেখিছে, এই সি মাথা একদম বেলেগৰো দেখা পাইছে, সিমিলাৰ একদম বৰ্ডাৰ দেখা পাইছে, পানী ক'তো নাই। এইপিনে আছে কমফৰ্ট পানী যে এইখিনিত অলপ পানী আছে, মানে যাবাৰ পূৰা দহাকৈ খান্দিছিল তো, সেইকাৰণে এইখিনিত পানী আছে। তাৰ বাহিৰে কমফৰ্ট পানী আছে না, পানী ক'তো নাই। এইপিনে চাহ চচান খান দেখিছোঁ, মানে গোটাই একদম ড্ৰাই হৈ গৈছে, চইল ডিচ ড্ৰাই হৈ গৈছে, মানে মাটি শুকাই গৈছে। এই ৰম চাহপাৰা কেইৰকম গোটাই শুকাই গৈছে, গতিকে মাটি এনেকৈ শুকালে এতিয়া কিবা ধান খেতি হ'ব? এতিয়া মিছা কথা। গোটাই চাবিটা ধূলা উজুৰি যাব। মই খেলিছোঁ এই চাহ পূৰা ধূলা উজুৰি গৈছে। গতিকে আশা কৰোঁ কৃষি মন্ত্ৰী মহোদয় নিশ্চয় আমাক পানীৰ কাৰণে তেল দিয়ক, আৰু নহ'লে মাহ খেতি কৰিবৰ কাৰণে এক বস্তা মাহ দিয়ক, নহ'লে পেটত গামচা বান্ধিব লাগিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ, লগতে মোৰো বিধান দেখুৱাই দিছোঁ। আৰু জাতকা মেচিন এটা লগাইছিলোঁ। ছাগলৰ উৎপাত বহুত বেছি হয় ইয়াতে, অকল ছাগলে নহয়, সৰু দামৰিগিলাও ইয়াতে বিধান ধূলা উজুৰে খায়। তাৰ কাৰণে এটা জাতকা মেচিন লগাইছোঁ। মেচিনটা হয়তো বহুতেই দেখা নাই, গতিকে দেখুৱাইছোঁ। আৰু জাতকা মেচিন লগাবৰ কাৰণে এই এনেকৈ তাৰমানে এই গুণা দেখছা না, এইডাল এনেকৈ গুণা দিয়া হৈছে চাইডৰ চাইডে দুডাল। তাৰপিছত এখন চলাৰ লগোৱা হৈছে মেচিনটো চালু কৰাৰ কাৰণে। যদি এনেকৈ দিয়া নাযায় তাৰমানে ছাগলে একদম বেয়াকৈ খাই দিয়ে। আৰু এতিয়া যদি গৰু ছাগলী বিধান খায়, বাইলাক পানী আহিলে খেতি কৰাৰ কাৰণে বিধানখিনি নহ'ব সময়ক লাগি। আৰু সেইপিনে মেচিনটা ফিটিং কৰিছোঁ, সেই পেপাৰখনৰ তলত আছে, আৰু সেইখন চলাৰ। এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'টি আপোনালোকক দেখুৱাই সামৰণি মাৰিছোঁ।